মামা আপোনাক কিন্তু বহুত বেয়া পাইছোঁ আমি। জুবিন দাক যিমান ভাল পাইছিলোঁ আপোনাকো সিমানেই ভাল পাইছিলোঁ। কিন্তু এতিয়া কথাটো হ'ল 3 কোটি মানুহ অসমৰ জুবিন দাৰ বাবে আন্দোলন কৰি আছে, তেনেহ'লে ভিক্টৰ দাসক কিয় গ্ৰেপ্তাৰ কৰিলে? তাৰ কি দুখ আছিলে মোক কওক। বেচাৰাটো আন্দোলন কৰিবৰ কাৰণে ওলাইছিল ঘৰৰ পৰা, তাক কিয় গ্ৰেপ্তাৰ কৰিলে আপোনালোকে? ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে যদি 3 কোটি মানুহকো গ্ৰেপ্তাৰ কৰিব লাগিছিল আপোনালোকে। কিয় অকল ভিক্টৰ দাসে কি জুবিন ফেন নহয় নেকি? আমি নহয় নেকি? অসমৰ 3 কোটি মানুহ জুবিন ফেন নহয়? আপুনি অজয় ফুকন আৰু ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে কিয়? এইটো কিন্তু ভাল নাপালোঁ দেই মামা। আৰু আপোনালোকে যদি ন্যায় দিব নোৱাৰে, 3 কোটি মানুহে ন্যায় দিব, এইটো আপুনি টেনশ্যন ল'ব নালাগে, ঠিক আছে? খালি CM কানুন মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসমত আহি পালে কেছটো অলপ বেয়া হৈ যাব তেতিয়া, ঠিক আছে নে? ক'ত লুকাই আছে লুকাই থাকিব দিয়ক। অসমত যদি ভৰি দিয়া নহয়, 3 কোটি মানুহ যে এনেকুৱা মাৰিব, তাৰ হাড্ডি বিচাৰি নাপাব আপোনালোকে, ঠিক আছে? জয় জুবিন দা।